আজি কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ 90 সংখ্যক মৃত্যুতিথি। স্বাধীনতা যুঁজৰ অন্যতম সেনাপতি, অসমৰ মুকুটবিহীন সম্ৰাট কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈক আজি তেওঁৰ জন্মভূমি উত্তৰ গুৱাহাটীৰ মধ্যম খণ্ডত গভীৰভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। উত্তৰ গুৱাহাটী সাংবাদিকৰ উদ্যোগত আৰু ঐতিহ্য সংৰক্ষিত সমিতি অসমৰ সহযোগত এইবেলি দুদিনীয়া কাৰ্যসূচীৰে কৰ্মবীৰৰ 90 সংখ্যক মৃত্যুতিথি আয়োজন কৰা হৈছে। প্ৰথম দিনাৰ কাৰ্যসূচীৰ অংশ হিচাপে উত্তৰ গুৱাহাটী মধ্যম খণ্ডস্থিত মৃণালিনী দেৱী শিশু নিকেতন প্ৰাংগণত এখন শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক, শিক্ষয়িত্ৰী তথা স্থানীয় লোকে অংশগ্ৰহণ কৰি কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈয়ে দেশ তথা স্বজাতিৰ বাবে কৰা ত্যাগৰ কথা স্মৰণ কৰে। আৰম্ভণিতে বিদ্যালয়খনৰ প্ৰধান শিক্ষক নবীন চন্দ্ৰ দাসে বৰদলৈৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। অনুষ্ঠানৰ আঁত ধৰে উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ সহ সম্পাদক উৎপল তামুলীয়ে। উল্লেখ্য, কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ 90 সংখ্যক মৃত্যুতিথিৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী হিচাপে অহা 24 ফেব্ৰুৱাৰীত ছাত্ৰ-ছাত্ৰীৰ মাজত কৰ্মবীৰৰ ওপৰত এখন বক্তৃতা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। আজি নবীন চন্দ্ৰ বৰদলৈৰ 90 সংখ্যক মৃত্যুতিথি। এই তিথিত আমাৰ উত্তৰ গুৱাহাটী সাংবাদিক সন্থাই যিটো উদ্যোগ ল'লে সেইটো সঁচাকৈ প্ৰশংসনীয়। আৰু ইয়াৰ যোগেদি আমাৰ স্কুলৰ মৃণালিনী দেৱী শিশু নিকেতনৰ ছাত্ৰ-ছাত্ৰী হওক চাই এই অঞ্চলৰ ছাত্ৰ-ছাত্ৰী হওক তেখেতৰ বিষয় লৈ গভীৰভাৱে জানিব। গতিকে আমি সেইকাৰণে আমাৰ স্কুলৰ তৰফৰ পৰা আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি নবীন চন্দ্ৰ বৰদলৈৰ মৃত্যুতিথিটো আমি উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ লগতে আমাৰ মৃণালিনী দেৱী শিশু নিকেতনৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰী সকলোৱে ইয়াত একগোট হৈ তেখেতৰ মৃত্যুতিথিত চাকি বন্তি জ্বলাই আমি তেখেতক সোঁৱৰিছোঁ। আৰু আমি ভৱিষ্যতেও আশা কৰিছোঁ যাতে অহা প্ৰজন্ময়ো এইদৰে তেখেতক সোঁৱৰি তেওঁৰ মৃত্যুতিথি এইদৰে পালন কৰি যায়, তাকে আমি কামনা কৰিছোঁ। মৃণালিনী স্কুলৰ শিক্ষকবৃন্দ, ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজৰ সহযোগত লগতে সাংবাদিক সন্থাৰ তেওঁলোকে গতানুগতিকভাৱে কৰি আহি আছে। তেওঁলোকৰ সহযোগত আজি এই অনুষ্ঠানটো অনুষ্ঠিত হৈছে আৰু আগন্তুক দিনত এনেকৈ সফল হ'ব বুলি আমি আশা কৰিছোঁ। যিহেতু নতুন প্ৰজন্মই এই অনুষ্ঠানটো অনুষ্ঠিত হৈ থাকিলে তেওঁৰ বিষয়ে অন্ততঃ জ্ঞাত হ'ব আৰু সমাজখন অন্ততঃ আগুৱাই যোৱাত সহায়ক হ'ব বুলি মই ভাবোঁ। সেইখিনিয়ে মোৰ ক'বলগীয়া। আৰু লগতে আৰু স্থানীয়ভাৱে যিখিনি তেওঁলোকে কৰি আছে সাংবাদিক সন্থাই সেইখিনিও শলাগ ল'বলগীয়া। লগতে এই অনুষ্ঠান তেওঁলোকে দুদিনীয়াভাৱে অনুষ্ঠিত কৰিছে। আজি তেওঁ মৃত্যুতিথি, লগতে আগন্তুক 24 তাৰিখে তেওঁলোকে বক্তৃতা অনুষ্ঠান এটা আয়োজন কৰিছে। তাৰ বাবে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ যে সেই অনুষ্ঠানটো যেন সুকলমে অনুষ্ঠিত কৰি যুৱ সমাজক বা কণ ছাত্ৰ-ছাত্ৰীক এই সহায়ক হ'ব বুলি মই আশা কৰিছোঁ। আমিন গাঁৱৰ পৰা মধু মাধৱ দাস ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।